তিনিটা এলইডি বাল্ব চলে, এখন ফেন চলে, চাৰ্জত দিয়ে এটা সৰু মোবাইল ফোন। কিন্তু বিদ্যুতৰ বিল আহিল 1,61,024 টকা। এই বিলখন হাতত লৈ মূৰে কপালে হাত দিলে টংলা ৰূপাঘাট গাঁৱৰ বিজু কছাৰী আৰু তেওঁৰ পত্নীয়ে। কাৰণ ঘৰটো দেখিলে আপুনি অনুমান কৰিব পাৰে এই ঘৰটোত বিদ্যুতৰ ব্যৱহাৰ কিমান। তিনিটা এলইডি বাল্ব, এখন ফেন আৰু এওঁলোকৰ সৰু কিপেড মোবাইলটো। 200-300 টকাৰ ভিতৰত বিদ্যুতৰ বিল অহা এই পৰিয়ালটোলৈ হঠাৎ টংলা বিদ্যুৎ সংমণ্ডলে প্ৰেৰণ কৰিলে এই আজব বিলখন। সেয়ে এতিয়া হাহাকাৰ লাগিছে বিজু কছাৰীৰ ঘৰখনত। আছো দিছো। যেতিয়া মই ক'লো এইটো চাওঁচোন, মই ভালকে দেখা নাই কি লিখা আছে এইটো, তেতিয়া মই চাইছো 1,61,024 টকা লিখা আছে। যোৱা মাহত 247 আহিছে। আপোনাৰ স্মাৰ্ট মিটাৰ নে জেনেৰেল? স্মাৰ্ট মিটাৰ জেনেৰেল। বাল্ব তিনিটাই আৰু মটৰ নাই। টিভি বেয়া হৈছে, 6 মাহ হৈছে। ফেন এটাই আছে, ফেন এটাই আছে। 1,61,024 টকা যে আহিছে, যে ক'ব নোৱাৰে নেকি? ভয় খাবই লাগব। মাটি বিক্ৰী কৰিলেও নাপাওঁ আমি। বাঢ়িছে মানে প্ৰায় 250 আহে। যোৱা মাহত 247 ক্লিয়াৰ হৈ থাকে মোৰ। ঘৰৰ মাটি ভেটি বিক্ৰী কৰিলেও ইমান টকাৰ বিল দিব নোৱাৰিম বুলি আক্ষেপ কৰিলে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। কিয় এওঁলোকৰ লগত বিদ্যুৎ বিভাগে খেলিলে হেতালি। 1,62,000 আহিছে। যোৱা মাহত আছিল 247 টকা আহিছে। সেইটো বিল ক্লিয়াৰ কৰিছো। ইটো মাহৰ আছে 1,62,000 আহিছে। আমাৰ ঘৰত লাইট আছে 3টা, ফেন এটাই আছে আৰু টিভিটো বেয়া হৈ আছে আৰু এটা সৰু মোবাইল আছে। মোবাইলটো নিদিওঁৱে, প্ৰায় সপ্তাহৰ মূৰত এদিন দিয়া পৰে আৰু। অসম শক্তি বিতৰণ কোম্পানীয়ে এইদৰে সাধাৰণ গ্ৰাহকক কেঁকুৰা চেপা দি আহিছে। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এটা খাটি খোৱা পৰিয়াললৈ প্ৰেৰণ কৰা হল এখন আকাশলংঘী বিদ্যুৎ বিল।